গ্লিচাৰিন এনেকুৱা এটা বস্তু যি আমাৰ স্কিনৰ কাৰণে খুব প্ৰয়োজনীয়। গ্লিচাৰিনে আমাৰ ছালখন উজ্জ্বল কৰি তোলে, আমাৰ ছালখন চিকমিকিয়া কৰি তোলে আৰু আমাৰ ছালখন কোমল কৰি তোলে। যদি আপুনি গ্লিচাৰিন সপ্তাহত অন্ততঃ এদিনো ব্যৱহাৰ কৰে তেতিয়াহ'লে আপুনি নিজেই ইয়াৰ পাৰ্থক্য অনুভৱ কৰিব পাৰিব। গ্লিচাৰিন ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ স্কিনৰ কি পৰিৱৰ্তন হৈছে। মই আজি গ্লিচাৰিন ব্যৱহাৰৰ 3টা ষ্টেপ আজি কম। এটা হৈছে ক্লিনজিং, এটা হৈছে আপোনাৰ মাস্ক আৰু এটা হৈছে ময়শ্চাৰাইজাৰ। এই 3টা ষ্টেপ মই আপোনালোকক এই ভিডিঅ'টিত জনাম। ভিডিঅ'টি মনোযোগেৰে চাব আৰু সম্পূৰ্ণকৈ চাব। সৰ্বপ্ৰথমে আপুনি 1/2 চামুচ অৰ্থাৎ 1.5 চামুচ জোখাৰে গোলাপ জল ল'ব। তাতে 1 চামুচৰ জোখাৰে আপুনি গ্লিচাৰিন মিহলাব। সেইখিনি ভালদৰে মিহলাই লৈ আপুনি অলপ কপাহৰ সহায়ত আপোনাৰ স্কিনত লগাব। লগাই এখন তিতা টাৱালৰ সহায়ত আপোনাৰ মুখখন মুছি পেলাব। তাৰ পাছত আহক 2 নম্বৰ ষ্টেপলৈ। 2 নম্বৰ ষ্টেপত আমি ফেচ মাস্ক তৈয়াৰ কৰিম, যিটো আমি মুখত সানিম পেক হিচাপে। ইয়াৰ কাৰণে আপুনি ল'ব কলিয়ন ক্লে। এই পেকেট আপুনি অনলাইনত কিনিবলৈ পাব, হয়তো আয়ুৰ্বেদিক দোকানতো কিনিবলৈ পাব। তাৰ পৰা আপুনি ল'ব গ্লিচাৰিন 1 চামুচ আৰু প্ৰয়োজন অনুসৰি কেঁচা গাখীৰ। সুন্দৰকৈ পেকটো বনাই ল'ব মিহলাই। তাৰপিছত আপোনাৰ মুখত লগাব পাৰে। মোৰ হাতত ব্ৰাছডাল আছিল কাৰণে মই ব্ৰাছে লগাইছোঁ। আপুনি হাতৰ সহায়তেই লগাব পাৰে। আঙুলিৰে আপোনাৰ মুখত সম্পূৰ্ণকৈ পেকটো লগাই কমচে কম আপুনি 10-15 মিনিট থাকিবলৈ দিব। দহ 15 মিনিটৰ পাছত সেইখিনি আপুনি হাতেৰে মোহাৰি পৰিষ্কাৰ পানীৰ সহায়ত চাফা কৰি পেলাব। তাৰপিছত টাৱেলেৰে আপোনাৰ মুখখন মোহাৰি ল'ব। তাৰপিছত আমি তৈয়াৰ কৰিম ফেচ ক্ৰীম, যিটো আমি ময়শ্চাৰাইজিং হিচাপে এই ঠাণ্ডা দিনত লগালে আমাৰ ছালখন উজ্জ্বল আৰু বগা কৰি তুলিব। এই ময়শ্চাৰাইজিঙৰ কাৰণে আমি ল'ম 1/2 চামুচ গ্লিচাৰিন, ভিটামিন ই অইল ল'ম আমি 1/2 চামুচ। ভিটামিন ই আপুনি নাৰিকল তেলো ল'ব পাৰে। তাৰপিছত ল'ম 1 চামুচ এল'ভেৰা জেল। এই আটাইখিনি ইমান ধুনীয়াকৈ মিহলাম যেন এটা ক্ৰীমৰ নিচিনা হৈ যায়। তাৰপিছত সেইখিনি মুখত সানিম। এনেদৰে ৰাতি যদি এই পেকটো কৰি আপুনি ৰাতি শুই থাকে, ৰাতিপুৱা চাবচোন আপোনাৰ স্কিনখন কিমান উজ্জ্বল হৈ পৰে আৰু লগতে এটা জিলিকনিও আহে। যিহেতু গ্লিচাৰিনত অলপ মিঠা আৰু জিলিকনি এটা বস্তু থাকে, যি আমাৰ স্কিনখনে এবজৰ্ব কৰি লয় আৰু আমাৰ স্কিনখন উজ্জ্বল কৰি ৰাখে। ঠাণ্ডা দিনত যি শুকান ভাৱ সেয়া নাইকিয়া কৰি তোলে। এয়া দেখিছে মোৰ স্কিনখন কিমান ধুনীয়াকৈ উজ্জ্বল হৈ পৰিছে, লগতে এটা জিলিকনিও আহিছে। ভিডিঅ'টি চাই বাৰু আপোনাৰ কেনেকুৱা লাগিল? মই আশা কৰিছোঁ এই গ্লিচাৰিন ব্যৱহাৰ কৰি আপুনি সুফল পাব। ভিডিঅ'টি যদি ভাল লাগিল লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'বোৰ পাবলৈ। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।